হে দোস্ত ওয়েলকাম টু মাই ডিজিটেল আসাম। আজি মই আপোনালোকক দেখুৱাম গুগল ড্ৰাইভত কেনেকৈ ফটো ভিডিঅ' ডকুমেণ্ট কিদৰে আপলোড কৰে। আপোনালোকে প্ৰথমে গুগল ড্ৰাইভটো ওপেন কৰিব। ওপেন কৰাৰ লগে লগে এনেকুৱা এখন ইণ্টাৰফেচ আহিব। আপোনালোকে দেখিব পাৰিব এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচ অহাৰ লগে লগে আপোনালোকে কি কৰিব, ইয়াত আছে হোম পেজ, ষ্টাৰ, শ্বেয়াৰ্ড ফাইলছ, ইয়াত তিনিটা অপশ্যন আছে। আপোনালোকে ক্লিক কৰি চাব পাৰিব। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াতে ফাইলত ক্লিক কৰিব। তাৰপিছত ইয়াত আছে নিউ প্লাছ, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখিব চাৰিটা অপশ্যন আছে। গুগল ড্ৰাইভ, গুগল ডকুমেণ্ট, গুগল শ্বীট আৰু স্কেন, এই চাৰিটা অপশ্যন আছে। আৰু আছে ফোল্ডাৰ। আপোনালোকে আপলোড ইয়াতে ক্লিক কৰিব। আপলোড ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াৰ পৰা যিকোনো এটা ফটো ল'ব। মই সাপোজ এখন আধাৰ কাৰ্ড লৈছোঁ, এই আধাৰ কাৰ্ডত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখিব ওপৰত আহি গৈছে। এতিয়া আপলোড হৈ যাব, আপোনালোকে দেখিব পাৰিব। অকণমান সময় ল'ব, আপলোড হৈ যাব।